Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰিয়ে আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন সিৰিজ আসাম জিকে তাৰ আজি আমি প্ৰথম ভাগটো চাম প্ৰথম প্ৰশ্নটো দিছে অসম সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিল আসাম সাহিত্য সভা was founded in which year আমি বিশেষ চাওঁ উত্তৰটো আছে 1917 চনত 1917 চনত অসম সাহিত্য সভা স্থাপন হৈছিল প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাই বৰুৱা আছিল প্ৰথম সভাপতি আৰু কত হৈছিল শিৱসাগৰত তাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল তো এই বিষয়ে আমি সকলোৱে জানো আহক দ্বিতীয়টো প্ৰশ্ন চাওঁ আমি হৰ্থেবাৰী ইজ ফেমাস ফৰ মেকিং হৰ্থেবাৰী কিয় বিখ্যাত তো কিটামান অপচন দিছে বেম্বো এণ্ড কেন হেণ্ডিক্ৰাফ্ট বেল মেটেল ইউটেনসিলস ক্লে মেডিসিন হাৰ্বস তো আমি চাওঁ কি কাৰণে বিখ্যাত কাহ পিতলৰ শিল্পৰ কাৰণে হৰ্থেবাৰী বিখ্যাত হৰ্থেবাৰীত কি পোৱা যায় কাহ পিতলৰ শিল্প বনোৱা যায় তাৰ পৰা মাৰ্কেটিং কৰি হৰ্থেবাৰী যথেষ্ট সংখ্যক মানুহে জীৱন নিৰ্বাহ কৰি আছে আৰু এইটো কি হয় ভাৰতৰ মানে অসমৰ দ্বিতীয়টো বৃহত্তম কুটিৰ শিল্পৰ ভিতৰত পৰে প্ৰথমটো হৈছে বাঁহ বেতৰ শিল্প যেটো আমি বেম্বো এণ্ড কেন হেণ্ডিক্ৰাফ্ট বুলি কওঁ এইটো কোন আছে নলবাৰীত আছে আৰু তাৰ পিছৰটো কোন আছে আমাৰ হৰ্থেবাৰীত আছে ঠিক আছে ফাৰ্স্ট আসামিজ ডেইলি নিউজ পেপাৰ was অসমৰ প্ৰথমখন দৈনিক নিউজ পেপাৰ কি আছিল তো এটা অপচন দিয়া আছে প্ৰতিদিন আমি পালো দৈনিক বাতৰি বেংগল গেজেট অৰুণোদয় তো চাওক বহুতে ভাবিব পাৰে অৰুণোদয় বুলি আপোনালোকে অৰুণোদয়টো নধৰিব অৰুণোদয় আছিল হয় অৰুণোদয় প্ৰথম অসমীয়া ভাষাৰ এখন আলোচনী আছিল আৰু এইখন কি মাহিলি ওলাইছিল ঠিকই আছে কিন্তু দৈনিক বাতৰিখন আছিল ডেইলি নিউজ পেপাৰ আছিল আৰু এইখন কিমানত ওলাইছিল 1935 চনত এইখন প্ৰথম প্ৰকাশ পাইছিল আৰু ইয়াৰ প্ৰথম এডিটৰ ইন চিফ কোন আছিল বাগ্মিবীৰ নীলমণি ফুকন ইয়াৰ প্ৰথম এডিটৰ কোন আছিল এডিটৰ আছিল বাগ্মিবীৰ নীলমণি ফুকন আৰু কেতিয়া ষ্টাৰ্ট হৈছিল 1935 চনত হু was the director of জয়মতী এটা জয়মতী কি আছিল জয়মতী আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ আৰু অভিনেতা গৰাকী নাম সকলো জানো কোন গৰাকী অভিনেত্ৰী এটা ভাগ লৈছিল আইদেউ সন্দিকৈ হয় না নহয় আইদেউ সন্দিকৈ কি আছিল গোটেই জীৱন বিয়া নোহোৱাকৈ থাকি গৈছিল কাৰণ সিনেমাত কি কৰিছিল তেওঁ বঙহৰ দেউ বুলি এজন বেলেগ মানুহ বা নিজৰ জন মানে গৰাপানী চৰিত্ৰত অভিনয় কৰিছিল তেওঁ সম্বোধন কৰিবলগীয়া হৈছিল তাৰ কাৰণে জয়মতী কাৰো লগত গোটেই জীৱন বিয়াই হ'ব নোৱাৰিলে জয়মতী মানে কোন আমাৰ আইদেউ সন্দিকৈ আৰু জয়মতী কাহিনী সকলোৱে জানো আমি গদাবাণী পত্নী যাক লৰাজে শাস্তিৰে হত্যা কৰিছিল সেই জয়মতী কোনে এতিয়া মানুহৰ ওচৰত সবাক চৰিত্ৰৰ জৰিয়তে জীৱন্ত কৰি তুলিছিল তেওঁ আছিল আমাৰ আটাইৰে প্ৰিয় আৰু সন্মানীয় জ্যোতিপ্ৰসাদ আগৰৱালা Who is the writer of the book? হালধীয়া চৰায়ে বাওধান খায় জানহু বৰুৱা দিয়া আছে হোমেন বৰগোহাঁই দিয়া আছে ডক্টৰ ভূপেন হাজৰিকাৰ কথা দিয়া আছে আৰু ৰীমা দাসৰ কথা দিয়া আছে আমি এতিয়া চাওঁ কিতাপখন কোনে লিখিছে হালধীয়া চৰায়ে বাওধান লিখিছে হোমেন বৰগোহাঁই লিখিছে হোমেন বৰগোহাঁই এজন প্ৰখ্যাত অসমীয়া সাহিত্যিক হয় তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল 2001-2 চনত তেওঁ এজন চিভিল সাৰ্ভেন্টও আছিল তাৰ উপৰিও কেইবাখনো গুৰুত্বপূৰ্ণ কিতাপ আছে আৰু এটা অন্যতম গুৰুত্বপূৰ্ণ কিতাপ হৈছে পিতা পুত্ৰ ইয়াৰ কাৰণে তেওঁ কি পাইছিলে সাহিত্য একাডেমি পাইছিলে সাহিত্য একাডেমি তেওঁ লাভ কৰিছিলে আৰু হোমেন বৰগোহাঁই পত্নী নাম কি আছিল নিৰুপমা বৰগোহাঁই তেখেতো অসমৰ এগৰাকী যথেষ্ট প্ৰখ্যাত মহিলা সাহিত্যিক হয় আৰু আমি যদি চাব যাওঁ হোমেন বৰগোহাঁই অন্যতম এখন গুৰুত্বপূৰ্ণ কিতাপ হৈছে আপোনাৰ হৃদয় এখন যুদ্ধসূত্ৰ হাউদৰ পুতেকে নাও মেলি যায় এইবিলাক হৈছে তেওঁৰ কিছুমান গুৰুত্বপূৰ্ণ কিতাপৰ নাম
আৰু আপোনাৰ ইন হুইচ ষ্টেট গাৰো খাচী জয়ন্তীয়া ট্ৰাইবছ মেইনলি ফাউণ্ড ইন ক'ত পায় মেঘালয়ত পায় সকলোৱে জানো আমাৰ চুবুৰীয়া মেঘালয়ত বিশেষকৈ খাচী গাৰো জয়ন্তীসকলে বসবাস কৰে The Arjun Award is given for which of the following category? কোনটো কেটেগৰীৰ কাৰণে অৰ্জুন বঁটা দিয়া যায় সেইটো হৈছে খেলৰ কাৰণে অৰ্জুন বঁটা দিয়া যায় আৰু এটা সৰু কথা মই আপোনালোকক কৈ থৈ দিওঁ অকণমান আগলৈকে আগুৱাই আহিছোঁ আমি ইয়াত চাওক এই হালধীয়া চৰায়ে বাও ধান খায় সেই কিতাপখন লিখিছে হোমেন বৰগোহাঁই ঠিকে আছে কিন্তু সেই এখন আমাৰ চিনেমাও আছে হালধীয়া চৰায়ে বাও ধানখন চিনেমাও আছে সেই চিনেমাখনৰ পৰিচালক কিন্তু কোন আছিলে জাহ্নু বৰুৱা দেই আকৌ ৰিমাইণ্ড কৰাই দিছোঁ কিতাপখন কাৰ লিখা আমাৰ হোমেন বৰগোহাঁই কিন্তু যিখন মুভি আছে হালধীয়া চৰায়ে বাও ধান খায় বুলি সেই চিনেমাখন কোনে ডাইৰেক্ট কৰিছে জাহ্নু বৰুৱাই ডাইৰেক্ট কৰিছে এই কিতাপখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আৰু এই কিতাপখনতে প্ৰখ্যাত অসমীয়া অভিনেতা ইন্দ্ৰ বনিয়াই অভিনয় কৰিছিলে তো এইটো খেলিমেলি নকৰিব কিতাপ লিখিছে হোমেন বৰগোহাঁই আৰু চিনেমাখনৰ ডাইৰেকশ্যন কৰিছে জাহ্নু বৰুৱাই অ'কে এইখিনি মই অলৰেডি চালোঁ মেঘালয় দেন অৰ্জুন এৱাৰ্ড আমাৰ খেলৰ কাৰণে দিয়ে এতিয়া দিছে ভূপেন হাজৰিকা ব্ৰিজ ৱাজ বিল্ট অন হুইচ ৰিভাৰ ভূপেন হাজৰিকা ব্ৰিজ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এতিয়া চাব এই ভূপেন হাজৰিকা যিখন ব্ৰিজ আছে ন এইখনক আমি সাধাৰণতে কি বুলি জানো বা কমন ভাষাত ঢলা শদিয়া ব্ৰিজ কি বুলি জানো ঢলা শদিয়া ব্ৰিজ হয় নহয় এই ঢলা শদিয়া ব্ৰিজে কি কাম কানেক্ট কৰিছে এফালে ভিলেজ অফ ঢলা আৰু ইফালে ভিলেজ অফ শদিয়া কানেক্ট কৰিছে আৰু ক'ত আছে আমাৰ তিনচুকীয়া ডিষ্ট্ৰিক্টত আছে কোন নদীৰ ওপৰত আছে লোহিত নদীৰ ওপৰত দি আছে লোহিত নদী ব্ৰহ্মপুত্ৰৰ অন্যতম এটা ট্ৰিবিউটৰী হয় ৰাইট আৰু এই ঢলা শদিয়া দলংখন কি হয় প্ৰথমতে ভাৰতৰ আটাইতকৈ দীঘল দলং আছিলে কিন্তু এতিয়া কিখন হৈছে আমাৰ ছেকেণ্ড লংগেষ্ট হৈছে এখন ছেকেণ্ড লংগেষ্ট ব্ৰিজ হিচাপে এইখনতে পৰিণত হৈছে কাৰণ যিখন ফাৰ্ষ্ট লংগেষ্টখন হ'ব ফাৰ্ষ্ট লংগেষ্ট ব্ৰিজ সেইখন আছে আমাৰ কাটছি দৰগাহ বিদুপুৰ ব্ৰিজ এইখন ক'ত আছে আমাৰ বিহাৰত আছে এইখন আমাৰ বিহাৰত আছে আৰু এইখন প্ৰায় 2025 এইখন ফিনিশ্ড হৈ যাব তেতিয়া এই ইভেন্টচুৱেলি ঢলা শদিয়া ব্ৰিজক এই মানে পাৰ কৰি কিনে ফাৰ্ষ্ট লাৰ্জেষ্ট হ'ব এতিয়া সেইকাৰণে যেটো অলৰেডি আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে অহা বছৰ ৰিলিজ হ'ব গৈ আছে গতিকে আমি ঢলা শদিয়াক আমি এতিয়া ছেকেণ্ড লংগেষ্ট হিচাপে ধৰি দিছোঁ ঠিক আছে দলংখন ক'ৰ ওপৰত আছে লোহিত নদীৰ ওপৰত আছে তো ঢলা শদিয়া ব্ৰিজক আমি ভূপেন হাজৰিকা দলং হিচাপে নামাকৰণ কৰিছোঁ অ'কে লোহিত আনচাৰ দি থোৱা আছে এই গোটেই ব্ৰিজখন এতিয়া দিছে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু টেক পাৰ্ট ইন ৰাউণ্ড টেবুল কনফাৰেন্স তো ৰাউণ্ড টেবুল কনফাৰেন্সত ভাগ লোৱা প্ৰথম অসমীয়া কোন আছিলে চন্দ্ৰধৰ বৰুৱা আছিলে তেওঁ প্ৰথমবাৰৰ কাৰণে ঘূৰণীয়া মেজমলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে এতিয়া চন্দ্ৰধৰ বৰুৱাৰ এটা গুৰুত্বপূৰ্ণ বৰঙণি হৈছে আমাৰ অসম সাহিত্য সভাৰ ক্ষেত্ৰত তেওঁ কি কৰিছিলে আমি চাওঁ হওক অসম সাহিত্য সভাৰ যিখন আছে পত্ৰিকা আছে ন ফাউণ্ডাৰ অসম সাহিত্য সভা পত্ৰিকা হি ৱাজ দ্য founder of Assam Sahitya Sabha Patrika. এখন ইম্পৰ্টেণ্ট জাৰ্নেল হয় এইটোৱে মনত ৰাখিলে হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম সাহিত্য সভা পত্ৰিকা হি চন্দ্ৰধৰ বৰুৱা আৰু তেওঁ কি কৰিছিলে অসমৰ পৰা ঘূৰণীয়া মেজমেলত ভাগ লোৱা প্ৰথমজন ব্যক্তি আছিলে এতিয়া হৈছে হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক ইজ দ্য স্মলেষ্ট অবভিয়াছলি ওৰাং নেশ্যনেল পাৰ্ক কি হয় আটাইতকৈ সৰু লাইকলি 78 স্কুৱেৰ কিলোমিটাৰ ধৰি কিনে আৱৰি আছে আৰু কোনখন ডিষ্ট্ৰিক্টত আহে ই আমাৰ শোণিতপুৰ আৰু দৰং ডিষ্ট্ৰিক্ট শোণিতপুৰ আৰু দৰং ডিষ্ট্ৰিক্টক মাজতি মানে তাৰ মানে বিয়পি আছে আৰু ই আটাইতকৈ সৰু হয় ই কাৰ মাজত আহে শোণিতপুৰ এণ্ড
দৰং ডিষ্ট্ৰিক্টৰ মাজতে পানীদিহিং অভয়াৰণ্য কোনখন জিলাত আছে পানীদিহিং অভয়াৰণ্য আমাৰ শিৱসাগৰত আছে এতিয়া চাওক পানীদিহিং ইজ এ ৰিচ ৱেটলেণ্ড ইক'চিষ্টেম on the southern bank of Brahmaputra. Situated at a distance of 22 km from Sibsagar town, this protected area was declared wildlife sanctuary in 1996 and bird sanctuary, important in 1999. Every year, a variety of migratory birds flock to this den from November to April. So, Panidingot ki hoy poribromi sorai hai to kotha ami ate gom pao aru Hibohagort ase aru et ki pao ami bar-headed geese, grey-leg geese, melrad, Wygon, lesser adjutant stroke, red crested postard, various species of fish, snake, frog, এইবিলাক তার আমি তার যেটো জীব সমাজ আছে তার আমি এইখিনি বস্তু পাও বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটা সত্ৰ মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ মাধৱদেৱ বৰপেটা সত্ৰ এটা প্ৰশ্ন যোৱা বছৰ এপিএসসিত আহি গৈছিল হেতু আমি ডিসকাস কৰাই দিছো একেলগে কোনখন সত্ৰৰ সত্ৰাধিকাৰ মানে মানুহে নিৰ্বাচিত কৰে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰজনক বৰপেটাবাসীয়ে কি কৰে নিৰ্বাচিত কৰে এটো মনত ৰাখিব কোনখন সত্ৰৰ সত্ৰাধিকাৰক নিৰ্বাচিত কৰা হয় বৰপেটা সত্ৰৰ সত্ৰাধিকাৰক নিৰ্বাচিত কৰা যায় মানুহৰ জৰিয়তে আৰু মহাপুৰুষ মাধৱদেৱৰ বিষয়ে আমি সকলো জানো চাও The year of Mahatma Gandhi's first visit to Assam. Mahatma Gandhiৰ প্ৰথম অসম কেতিয়া ভ্ৰমণ কৰিছিল 1921 চনত মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল Who is the author of the Assamese novel Makam? Makamৰ লেখক কোন ৰীতা চৌধুৰী মাকামত কি আছে আমি জানো মাকামখন ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল কিছু সময়ৰ কাৰণে আৰু মাকামত কি হৈছিল চীনা যুদ্ধৰ পিছত ভাৰত চৰকাৰে যিখিনি আমাৰ চীনা বংশোদ্ভূত মানুহ ভাৰতবৰ্ষত থাকি গৈছিল তেওঁলোকৰ লগত কেনেকুৱা ইস্যুজ হৈছিল চৰকাৰে তেওঁলোকৰ লগত ধৰক কিছুমান নিৰ্বিচাৰ কাম কৰিছিল সকলো বিষয়ে লিখা আছে চৰকাৰক মাকামত জৰিয়তে চৰকাৰৰ সেই সময়ৰ কিছুমান অবাঞ্ছিত ষ্টেপৰ কথা উল্লেখ কৰা আছিল ঠিক আছে ৰীতা চৌধুৰী সাহিত্য একাডেমী প্ৰাপ্ত এগৰাকী অসমীয়া লিখিকা হয় তেওঁ দেউলাংখুই কিহৰ কাৰণে আমাৰ সকলোৱে পঢ়িছো এখন আমি দেউলাংখুই কিতাপৰ কাৰণে তেওঁ সাহিত্য একাডেমী পাইছিল দেউলাংখুইত কি আছে আমাৰ লিখা তিৱাবীৰ জঙাল বলহুৰ কথা লিখা আছে একেবাৰে প্ৰতাপ ধ্বজ দেন আৰিমত্ত দেন জঙাল বলহুৰ বিষয়ে তাত উল্লেখ কৰি থোৱা আছে হেতু মনত ৰাখিব সাহিত্য একাডেমী পাইছে কিন্তু তেওঁ দেউলাংখুইৰ বাবে পেন নেম অফ বাণীকান্ত কাকতি হেতু হৈছে ভৱানন্দ পাঠক বাণীকান্ত কাকতিৰ ছদ্ম নামটো কি হৈছে ভৱানন্দ পাঠক আৰু এটা সৰু কথা লগত কৈ থৈ দিও সৈয়দ আব্দুল মালিক তেওঁ এজন প্ৰখ্যাত অসমীয়া সাহিত্যিক হয় তেওঁৰ নামটো কি হয় অজগৰ হা অজগৰ কাৰ বুলি উল্লেখ দিব আপোনালোকে কোন সৈয়দ আব্দুল মালিক ঠিক আছে How many members of parliament are elected to the Rajya Sabha from Assam ৰাজ্য সভালৈ আমাৰ কেইজন সাংসদ পঠোৱা হয় 7 জন পঠোৱা হয় হয় নহয় ৰাজ্য সভালৈ আমি 7 জন সাংসদ প্ৰত্যেকবাৰে পঠিয়াই আছো The Rajya Sabha, meaning the Council of State, is the upper house of Parliament of India. Assam elects 7 seats in 1956, only more than 1950-56. Members are indirectly elected by state legislator, elected politician of the Assam. তো কি কৰে আমাৰ যিকোলা এমএলএ থাকে তেওঁলোকে নিৰ্বাচিত কৰি তেওঁলোকক পঠিয়াই দিয়া হয় ঠিক আছে তো ৰাজ্য সভা কি বুলি কয় আমি এটো যাক আমি বিধান আমাৰ যেটো হেৰি হয় উচ্চ সদন এটো প্ৰথম উচ্চ সদনত পৰে ঠিক আছে উচ্চ সদন ৰাজ্য সভা নিম্ন সদন আমাৰ লোকসভা In which district of Assam is the Garampani Wildlife Sanctuary located? অসমৰ কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কাৰ্বি আংলঙত আছে Which was the first Assamese language magazine? প্ৰথম অসমীয়া ভাষা আলোচনী কোনখন আছিল অৰুণোদয় আমি অলৰেডি ডিসকাস কৰিছো অৰুণোদয় কি আছিল প্ৰথম অসমীয়া ভাষাৰ পত্ৰিকা আছিল ইয়াত খ্ৰীষ্টিয়ান বেপিষ্ট মিছনাৰী সকলে প্ৰচাৰ কৰিছিল অৰুণোদয় হয়নে কিমান চনত শিৱসাগৰৰ পৰা প্ৰকাশ কৰিছিল অৰুণোদয় শিৱসাগৰৰ পৰা 1846 চনৰ পৰা অৰুণোদয় প্ৰকাশ হৈ আছিল এখন অসমীয়া ভাষাত প্ৰকাশ হোৱা প্ৰথম মাহেকীয়া আলোচনী আছিল
এতিয়া সোণালী বান্দৰ ক'ত পোৱা যায় বা গোল্ডেন লেংগুৰ ক'ত পোৱা যায় সেয়া আছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী এইটো আমাৰ কোন ডিষ্ট্ৰিক্টত পৰে দেখাই দিছো এয়া পৰে মোৰ কোকৰাঝাৰ আৰু ধুবুৰী ডিষ্ট্ৰিক্টত পৰে এই যিখন চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইখন কোকৰাঝাৰ আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ মাজতি ভাগ হৈ আছে আৰু ইয়াত কি পোৱা যায় সোণালী বান্দৰ পোৱা যায় এতিয়া দিছে কি দ্য আছামিজ পয়েট known as শেৱালী কবি নামে পৰিচিত অসমীয়া কবিজন কোন হৈছে ৰত্নকান্ত বৰকাকতি আমি আমাৰ শেৱালী কবি বুলি জানো তাৰ লগে লগে আমি এটা কাম কৰো হক বাকি কিজনৰ নাম চাই যাও ঠিক আছে দেৱকান্ত বৰুৱাক আমি কি বুলি জানো তেখেতক আমি আমাৰ ৰোমান্টিক যুগৰ তেও শেষৰ ফালৰ আৰু আধুনিক যুগৰ তেও ষ্টাৰ্টিংৰ কবি হয় তেওক আমি জানো কলংপাৰৰ কবি বুলি তেওক আমি কও কলংপাৰৰ কবি বুলি কোকা আমি দেৱকান্ত বৰুৱা নাইবা তেওক আমি কি বুলি কব পাৰো সংক্ৰান্তি কালৰ কবি বুলি কও সংক্ৰান্তি কালৰ কবি বুলি আমি কিয় কও বিকজ তেও ৰোমান্টিক যুগৰ শেষৰ আৰু আধুনিক যুগ মানে যেটো আমাৰ অসমীয়া ভাষাৰ যেটো আধুনিক যুগৰ কবিতা বুলি কয় সেই কলৰ ট্ৰানজিশন পিৰিয়ডৰ কবি এই দেৱকান্ত বৰুৱা কি আছিল এজন প্ৰখ্যাত পলিটিচিয়ান আছিল হা তেও কি আছিল অসমৰ পৰা মানে আমাৰ যে নেশনাল কংগ্ৰেছ হয় তাৰ সভাপতি হোৱা প্ৰথমজন ব্যক্তি আছিল তো তেও পলিটিক্যালি যথেষ্ট তেওজন আগবঢ়া মানুহ আছিল এতিয়া কোন আনন্দ চন্দ্ৰ বৰুৱাক আমি কি বুলি জানো বকুল বনৰ কবি বুলি জানো কি বুলি কও মই লিখি দিছো একেলগে চাব বকুল বনৰ কবি বুলি লেখো আমি কও ঠিক আছে তাৰ পিছত আছে আমাৰ শৈলধৰ ৰাজখোৱা আমি কি বুলি কও নিজৰা কবি তেওক আমি কও নিজৰা কবি বুলি ঠিক আছে তো ৰত্নকান্ত বৰকতি হৈ গল আমাৰ শেৱালী কবি তো ইয়াৰ জৰিয়তে কি হৈ গল আজি আমি প্ৰথম আমাৰ ভিডিঅত প্ৰথম 20টা প্ৰশ্ন ডিসকাস কৰিলো এই গোটেইকেইটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় লগতে আমি লগত যিবিলাক অপচনছ আছিল সেইবিলাক ডিসকাস কৰিব চেষ্টা কৰিছো তো আশা কৰো আপোনালোকৰ ভিডিঅসমূহ ভাল পাইছে আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব তো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ ধন্যবাদ বিদায়